আপোনালোকক দৰৱৰ গছ এটা দেখাইছোঁ, আপোনালোকে চাই লওক। এইটো গছ মই ভালধৰণে আপোনাক চিনাকি কৰাই দিছোঁ। জইণ্টিছৰ কাৰণে বহুত কামত আহে। আপোনালোকে চাওক, এই গছটো ভালকৈ চিনি থোৱাৰ কাৰণ জানি লওক। আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টৰলৈকে। লাইক কমেণ্ট কৰিব আপোনালোকে অলপমান যদি। এইটো দৰৱৰ গছ আপোনালোকে চাই লওক, ভালকৈ চাওক। এইটো গছটো বহুতো ঔষধৰ কাৰণে বহুত ভাল গছ। আপোনালোকে চিনি লোৱাৰ প্ৰয়োজন আছে। এইটো কেলে এই গছটো হ'ল, আপুনি যদি আপোনাৰ জণ্ডিছ হৈছে, বৰ্তমান যদি জণ্ডিছ হৈছে, তেতিয়া ইয়াৰ শিপা পিচি পেলাই এই সূতা, এইটো যিটো আমি শলিতা জ্বলাওঁ, এই সূতাৰ লগত ইয়াৰ শিপাটো সানি পেলাই বাউসীত বান্ধি দিয়ক 15 মিনিটৰ কাৰণে। 15 মিনিটৰ পিছত খুলি দিব লাগিব। আপোনালোকে খুলি দিব লাগিব। বেছি খুলিলে আপোনাৰ ছাল বাকলি চব এৰুৱাই দিব। কিন্তু 15 মিনিট বন্ধাৰ পিছতো খজুৱতি লাগিব, অলপ জ্বলা পোৰা কৰিব, তেতিয়া খুলি দিব লাগে। খুলি দিয়াৰ পিছত এবাৰেই বান্ধিব লাগে। আপোনাৰ জণ্ডিছ ভাল হৈ যাব এই গছটোৰ পৰা। আপোনালোকে চিনি থওক ভালকৈ। এইটো গছৰ পাত চব এনেকা আপোনাৰ গছটো এই গুৰিত ৰঙা ৰঙা দাগি হ'ব, গাঁঠি ৰঙা ৰঙা দাগি হ'ব। আপোনালোকে চাই লওক। এইটোৱে গছজোপা হয়, ভালকৈ চিনি লওক। এইজোপা গছ বহুতো মূল্যৱান গছ। জণ্ডিছত যদি মূৰ দাঙিব নোৱাৰোঁ, তেতিয়াও আপুনি বান্ধি দিয়ক। 15 মিনিট বান্ধক, বেছি সময় নাই, 15 মিনিট। ইয়াৰ শিপাডাল বান্ধক, পিচি পেলাই সূতাত সানি পেলাই তাৰ ৰসটো সূতাত সানি দিব লাগে। সানি পেলাই বান্ধিব লাগে।